হৈছিল ভিতৰত কি হৈছিল ভিতৰত কি হৈছে মানে হেৰি সিহঁতে বেবী ৰুমত আনিছে বাচ্চাগিলা বেবী ৰুমত আনি সিহঁতে ৰাতিপুৱা আমাক 5:30 আনিব দিছে গাখীৰ খুৱাব মাকক আনিব দিয়াতে মই আৰু 5 মিনিট আগত আনিলো 5 মিনিট আগত আনাতে সিহঁতে মানে টোপনি মাৰি আছে টোপনি মাৰি থাকোতে বাচ্চা এটা লটকি আছে এটা মাটিত পৰি আছে দেখিছে আপুনি দেখিছে মই দেখিছো আচৰিত চাওক এয়া মই কেইবাজনৰ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য এই বিশেষ সম্প্ৰচাৰত মই শুনাব বিচাৰো মতামত দিয়ক আপোনাৰ দুই এটা কমেণ্ট মই পঢ়ি শুনাম বিশেষ সম্প্ৰচাৰ নিউজ 18 অসম নৰ্থ ইষ্টে আমি গ্ৰাউণ্ডত আহি এই খবৰ দৰ্শকসকলক দিব বিচাৰিছো ভুক্তভোগী আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য পুনৰবাৰ শুনাওক তাৰ পিছত আৰু নাচ কাটা আমাক ক'ব লাগছে আপোনালোকৰ কি হৈছে ইয়াৰ পৰা ওলা মই তেতিয়া এনেকে কৈছো মই বোলো কিয় ওলাবা লাগে আমি ওলাবা লাগে যদি বাচ্চা দুটা কেনেকে মৰি গ'ল আপোনালোকে দেখিছে নাই সেনেকে ক'ব লাগছে আমি গাখীৰ বনাইছিলো কিয় গাখীৰ বনাব লাগে আপোনালোকে গাখীৰ বনাব দৰকাৰ নহয় মাক আছে মাক আছে মাকক মাতি দিয়ক আৰু মই কাঠৰ চশমা পিন্ধি অহা নাইতো আপোনালোকক নিজে দেখা পাইছো টোপনি মাৰি আহিছা নাৰ্ছবিলাক শুই আছিল চবৰে টোপনি একদম চকু চালে গম পায় নাৰ্ছবিলাক শুই আছে নাইট ডিউটি কৰিবলৈ আহে চিকিৎসা কৰ্মীসকলে টোপনি ৰখাব নোৱাৰিলে শুই আছিলে যাৰ বাবে আজি এটি নৱজাতকৰ মৃত্যু ঘটিছে আপুনি ভিতৰত গৈছিলে দেখিছে আমি গৈছো যিখন দেখিলে যিখন বিচনাত মানে ৰাখিছে বাচ্চাবিলাক এটা বিচনাত মানে দুটা বাচ্চাই ৰাখিব পাৰি 5টা 4টাকৈ বাচ্চাই ৰাখে সিহঁতে আমাৰ নিজে দেখা পাইছো গোটেইবিলাকে আৰু আমিও গৈছিলো তাতে চাব গৈছিলো চ' মাইকীবিলাকে এটা ৰুমত কান্দা কাটা কৰি আছে আমাৰ আৰু যোৱাকালি মানে কি বুলি কয় মই যাৰ লগত আহিছো তাৰ মানে মাইকীটো অলপ মাথা চাথা ঘূৰাৰ পিছত আজি যেতিয়া চাব যাওঁ কিবা হোৱা বুলি ফোন মাৰি দিলে ৰাতিপুৱা যাই যে চাওঁ এটা ৰুমত গোটেইবিলাক মাইকী সিহঁতৰ ছোৱালী গোটেইবিলাক কান্দা কাটা লাগি আছে যতে এটা কান্দিছে মানে মই এইটো কিবা হৈছে বাৰু পিছত গম পাই এটা বাচ্চা অলমি আছে এটা বাচ্চা তলত পৰা বুলি দেখাও পাইছে কিবা এনেকে কৈছে আৰু আছে ক'ব লাগিলে আছে নহয় আমাক আৰু কয় ৰুমৰ পৰা আপোনালোকে ওলাই যাৱা আমাক সেনেকে কয় কিয় ওলাব লাগে এতিয়া বাচ্চা দুটা যি এনেকে যি ভিতৰত এনেকে যি আছে আপোনালোকে দেখিছে না নাই মই কৈছো সেনেকে আপোনালোকে চাইছে না নাই এই গাখীৰ বনাই আছিলো আমি বোলে আপোনালোকে গাখীৰ বনাই আছে যদি আমি দেখা পাবা আমি কাঠৰ চশমা পিন্ধি আছিলো নেকি আজি আপোনাৰ সৈতে হোৱা নাই আন কাৰোবাৰ সৈতে এই ঘটনাটো ঘটিল সেই মাক দেউতাকৰ কেনে অৱস্থা আৰু এতিয়াও ড্ৰেছিং কৰিব ডাক্তৰ আহি আছে পেচেণ্ট ৰুমৰ ভিতৰে আটা বাঢ়ি আছে গাও ধুবা ওলাই আছো ছাৰহঁতে আমাক সোমাব দিয়া নাই গলতে কেনে ওলাই দিছে ভিতৰত ৰোগী আটা পাৰি আছে ড্ৰেছিং কৰিব আহি আছে ডক্তৰে এতে পুলিচ কেইটা গাইনী ডিপাৰ্টমেণ্ট এটা মানুহে নাই বোলে বাইদেউ গোটেইবিলাক কৈ আছে যে এটা মানুহ নাই দুটা ছোৱালী আছিলে সেই দুটা ছোৱালী কেইটাও গৈছে তাতে কৈছে যে এটা মানুহ নাই গাখীৰ যেতিয়া খোৱাব যায় বাচ্চাক